নমস্কাৰ শ্ৰমিকসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগতে তেওঁলোকে পাবলগীয়া এৰিয়াৰ সম্পৰ্কে আনহাতে মৰুগীয়া বনজ সম্পৰ্কে লগতে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সম্পৰ্কে এক্সট্ৰা ইনক্ৰিমেণ্টৰ লগতে গ্ৰেচুইটি বৃদ্ধি সম্পৰ্কে ধৰি ভালেকেইটা বহুতো গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল শ্ৰমিকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্ৰমিকসকল, সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল যে আপোনালোকে ইয়াত চাব 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে এক্সট্ৰা ইনক্ৰিমেণ্ট দিয়াৰ বাবে যোৱা 15 মাৰ্চ 2024 তাৰিখে মধ্যপ্ৰদেশ চৰকাৰে জাননী প্ৰকাশ কৰিছে। আৰু যাৰ ফলত যদি একেখন দেশৰে মধ্যপ্ৰদেশৰ ৰাজ্য চৰকাৰে যদিহে তেওঁলোকৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক যদিহে 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিলে এক্সট্ৰা ইনক্ৰিমেণ্ট দিব পাৰে, তেনেহ'লে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যিহঁতে 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিব আৰু ইতিমধ্যে কৰিছে, তেওঁলোকে যাতে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰে আৰু উচিত যাতে বিত্ত বিভাগৰ পৰা এই জাননীখন প্ৰেৰণ কৰা হয়। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল এতিয়াৰ পৰা PFৰ পাবলগীয়া টকা 3 দিনৰ ভিতৰত লাভ কৰিব হয়। শ্ৰমিকসকল, কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন EPFৰ ফালৰ পৰা টকা উলিওৱা পদ্ধতি সহজ হৈছে আৰু য'ত এতিয়া 3 দিনৰ ভিতৰত আপোনালোকে PFৰ পাবলগীয়া টকা আপোনালোকৰ একাউণ্টত সোমাব। সেয়েহে আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষা, আপোনালোকৰ ঘৰ নিৰ্মাণ, বিয়া, আনহাতে বেমাৰৰ বাবে আপোনালোকে অট'মেট ছেটেলমেণ্টৰ সুবিধাৰ অধীনত আপোনালোকে 3 দিনত আপোনালোকে 1 লাখ টকালৈকে আপোনাৰ একাউণ্টত আপোনালোকে 3 দিনৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল আপোনাৰ আৰ্মি কেণ্টিনৰ বস্তুবোৰৰ দাম কম হয়, য'ত সেনা বাহিনীত কৰ্মৰত কৰ্মচাৰীৰ পৰিয়ালে কম দামত বস্তু ক্ৰয় কৰিব পাৰে। ঘৰুৱা বস্তুৰ পৰা আপোনাৰ সুৰালৈকে কম দামত আৰ্মি কেণ্টিনৰ পৰা বস্তু আপোনাৰ ক্ৰয় কৰিব পৰা যায়, যাৰ ফলত অন্য ঠাইৰ তুলনাত দামৰ ক্ষেত্ৰত 50% টেক্স লোৱা নহয় আৰু কোনো বস্তুত আপোনাৰ 18%তকৈ টেক্স যি আছিল সেয়া আপোনাৰ কেৱল 9% টেক্স লোৱা হয় আৰু যাৰ ফলত আৰ্মিৰ কেণ্টিনৰ বস্তুসমূহ আপোনাৰ দাম কম হোৱা দেখা যায়। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল কৰ্মচাৰীৰ মৰুগীয়া বনজক লৈ হয়। শ্ৰমিকসকল, আপোনালোকৰ মৰুগীয়া বনজ ইতিমধ্যে 50% পাৰ হৈছে আৰু আপোনালোকে জানুৱাৰী মাহৰ পৰাই 50% দৰে আপোনালোকে মৰুগীয়া বনজ লাভ কৰি আছে। সেয়েহে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনজ কিমান বৃদ্ধি পাব ইয়াকে লৈ আপোনাৰ খবৰ তুংগত উঠিছে আৰু সেয়েহে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ AICPINৰ সূচকাংক প্ৰকাশ পাইছে আৰু আপোনালোকে জানে যে আপোনাৰ AICPINৰ সূচকাংকৰ 6 মাহৰ ভিত্তিত যিমান কেলকুলেশ্যন হয় তাৰ ওপৰত আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনজ বৃদ্ধি পায় আৰু এইবাৰৰ সূচকাংক আপোনাৰ একেবাৰে কম নিম্নমানৰ, যাৰ ফলত আপোনালোকৰ পৰৱৰ্তী জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ আপোনালোকৰ মৰুগীয়া বনজ 2ৰ পৰা 3%হে বৃদ্ধি পাব। আনহাতে যিসকল চেনেলে আপোনালোকক ক'ব যে এইবাৰ মৰুগীয়া বনজ 4% নাইবা 5% বৃদ্ধি পাব, সেয়া একেবাৰে সম্পূৰ্ণ অসাধ্য মিছা। আপোনালোকে সদায় মিছা বাতৰি, মিছা খবৰৰ পৰা দূৰত থাকিব আৰু আমাৰ চেনেলটোৰ জৰিয়তে আমি সদায় সত্য আৰু সঠিক তথ্যভিত্তিক খবৰ আপোনালোকৰ মাজত কাৰণে লৈ আহোঁ বাবে বহুতো মানুহে আমাৰ চেনেল চাইও তেওঁলোকে ছাবস্ক্ৰাইব নকৰে কাৰণে আমি অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ আপডেট পাবলৈ, আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সেয়েহে আপোনালোকৰ পৰৱৰ্তী জুলাই মাহত মৰুগীয়া বনজ 2ৰ পৰা 3%হে বৃদ্ধি পাব আৰু যিটো আপোনাৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত সেয়া কাৰ্যকৰী হ'ব আৰু যাৰ ফলত আপোনালোকে 2 বা 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। আৰু এইখিনিতে আমি কৈ থৈ দিওঁ যে আপোনালোকৰ জুলাই মাহতে আপোনালোকে ইনক্ৰিমেণ্ট লাভ কৰিব। ইনক্ৰিমেণ্ট আৰু দিয়ে দুটা সুকীয়া বস্তু আৰু এই সম্বন্ধে এয়া চাওক, আপোনালোকে আই লিংকত ক্লিক কৰি সেয়া আপোনালোকে চাব পাৰিব আৰু জুলাই মাহত আপোনালোকৰ আন এটা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব, তাৰ ফলত আপোনালোকৰ বেছিকৈ 3% আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব, যিটো আপোনালোকৰ কাৰণে অত্যন্ত সুখবৰ।
এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ অৱসৰ গ্ৰহণ কৰাৰ ফলত বৰ্তমান সময়ত তেওঁলোকে 20 লাখ টকালৈকে যি গ্ৰেচুইটি লাভ কৰে, সেই গ্ৰেচুইটিৰ ধন 25 লাখ টকা কৰাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নটিচ আকাৰে সেয়া কৰিছে। কিন্তু ৰাজ্য চৰকাৰে এতিয়াও নটিচ আকাৰে আপোনাৰ 25 লাখ টকা গ্ৰেচুইটি পোৱাৰ সেই জাননীখন প্ৰকাশ কৰা নাই। সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ৰাজ্য চৰকাৰক অনুৰোধ জনোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে যিহেতু গ্ৰেচুইটিৰ ধন 25 লাখ টকা কৰিলে, সেয়েহে অসম চৰকাৰেও বিত্ত বিভাগৰ ফালৰ পৰা গ্ৰেচুইটিৰ ধন যাতে আপোনাৰ 25 লাখ টকালৈকে বৃদ্ধি কৰাৰ জাননীখন প্ৰেৰণ কৰিব লাগে, আৰু যাৰ ফলত জানুৱাৰী 2024 পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে, আনহাতে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে যাতে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত তেওঁলোকে যাতে এই 25 লাখ টকাৰ গ্ৰেচুইটিৰ লাভ পাবলৈ সক্ষম হয় কাৰণে বিত্ত বিভাগক অতি শীঘ্ৰে জাননীখন প্ৰেৰণ কৰিবলৈ ইয়াৰে জনাইছে। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল যে আপোনালোকৰ 50% দিয়ে যি জানুৱাৰী মাহৰ পৰা লাভ কৰি আছে, তাৰ ফলত আপোনালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ দুটা দিয়ে আপোনাৰ বকেয়া দুটা কিস্তিত লাভ কৰিব বুলি সেই দিয়ে জাননীখনত লিখা আছিলে, সেয়া আপোনালোকে জানে। আৰু আমি ইতিমধ্যে কেইবাবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ, আৰু এতিয়ালৈকে বহুতো কৰ্মচাৰীয়ে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 50% দিয়েৰ দ্বিতীয় কিস্তিৰ ধন বহুতে লাভ কৰিছে, আৰু এয়া চাওক আমি আপোনালোকক দেখুৱাইছোঁ। আৰু সেয়েহে আপোনালোকে এই জুন মাহতে আপোনালোকে 50% দিয়েৰ দ্বিতীয় কিস্তিৰ টকাখিনি পাবলৈ সক্ষম হ'ব। ইতিমধ্যে বহুতো চৰকাৰী কৰ্মচাৰী লাভ কৰিছে, আৰু আপোনালোকে যদি সেইটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে এই মাহৰ ভিতৰতে সেয়া পাবলৈ সক্ষম হ'ব, আৰু সেই টকা আপোনালোকে পাবই। সেয়া আপোনাৰ চৰকাৰে ৰখাই থ'ব নোৱাৰে। আজি নাইবা কালি আপোনালোকৰ যিকোনো মুহূৰ্তত আপোনালোকৰ একাউণ্টত আপোনালোকে পাবলগীয়া এৰিয়াৰৰ দ্বিতীয় কিস্তিৰ ধন সোমাবহি। এতিয়া আন এক শেহতীয়া খবৰ ক'বলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ অষ্টম দৰমহা আয়োগক লৈ। হয় ছাৰবিদসকল, যিহেতু কেন্দ্ৰত আপোনাৰ নতুন চৰকাৰে আপোনাৰ ভাগ বতৰা কৰি দিছে, আৰু সেয়েহে বিত্ত বিভাগৰ এইবাৰো সেই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বাইদেৱে লাভ কৰিছে, আৰু যাৰ ফলত ষ্টাফ চাইডৰ ফালৰ পৰা কৰ্মচাৰী প্ৰতিনিধি সংগঠনৰ ফালৰ পৰা আপোনাৰ কেন্দ্ৰীয় চৰকাৰক অষ্টম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিবলৈ কোৱা হৈছে। আৰু সেয়েহে সন্মুখত যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বাজেট অধিৱেশন আছে, আৰু সেই বাজেট অধিৱেশনৰ সময়ত আপোনাৰ চৰকাৰে অষ্টম দৰমহা আয়োগৰ সেই ভাল খবৰটো পাবলৈ সক্ষম হ'ব, আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধিকে ধৰি তেওঁলোকৰ বেচিক পে বৃদ্ধিকে ধৰি তেওঁলোকে আপোনাৰ দৰমহাৰ গাঁথনি সংশোধন হৈ তেওঁলোকে বহু পৰিমাণে দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয়তে লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।